এপিএসসি পাছ কৰাৰ কাৰণে কোনখিনি কিতাপ পঢ়াৰ দৰকাৰ আছে এই গোটেইখিনি কিতাপৰ মেনশ্যন এই ভিডিঅ'টোত পাব এপিএসসি প্ৰিলিমছ আৰু এপিএসসি মেইনছৰ কাৰণে যিমান কিতাপৰ দৰকাৰ সেই গোটেইখিনি কিতাপ কোনখিনি হ'ব এই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম কেৱল মাত্ৰ হেতুৱে নহয় কিতাপে নাপাব এই কিতাপটো পঢ়োতে কেনেকুৱা ধৰণৰ প্ৰবলেম আহে এই প্ৰবলেমটোৰ সলিউশন কি হ'ব এই গোটেইখিনি বস্তু ইয়াত পাব আৰু এইটো এপিএসসিৰ যেহেতু চেঞ্জ হৈ আছে ট্ৰেন্ড আৰু একৰ্ডিং টু দ্যাট ট্ৰেন্ড আমাৰ কিতাপখিনি আপোনালোকৰ কাৰণে লৈ আনা হৈছে সো ফাৰ্স্ট অফ অল আমি হিষ্ট্ৰীৰ কথা চাম এটো ইন্ডিয়ান হিষ্ট্ৰী হয় আৰু ইন্ডিয়ান হিষ্ট্ৰীৰ এনশিয়েন্ট আৰু মিডিভেল পাৰ্ট পঢ়াৰ কাৰণে আপোনালোকে সিম্পলি এনসিইআৰটি ইউজ কৰিব পাৰে ক্লাছ 11 ৰ এনসিইআৰটি ৰাইট আৰু এটো ওল্ড এনসিইআৰটি টো ইউজ কৰিলে বেছি বেটাৰ হ'ব দিস ইজ দা পিকচাৰ যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নহয় মডাৰ্ন ইন্ডিয়াৰ কাৰণে স্পেক্ট্ৰাম পাব্লিকেশনৰ এই কিতাপখন ইউজ কৰিব পাৰে এটো ৰাজীৱ আইহাৰ সাৰে লিখা হয় এটো সক ইউপিএসসিৰ কাৰণে ডিজাইন কৰা কিতাপ হয় ঠিক আছে এপিএসসিৰ কাৰণে হেনকা ধৰণৰ কিতাপ ডিজাইন হোৱা নাই এতিয়ালৈকে তো এইটো এটা প্ৰবলেম হয় নো ডাউট ইয়াৰ সলিউশনও কি হ'ব হেতু মই আপোনালোকক জনাম ষ্টে ইন দিস ভিডিও ওকে সো নেক্সট হল আমাৰ আৰ্ট এণ্ড কালচাৰৰ কাৰণে আমাৰ নিতিন সিংহানিয়া সাৰৰ এই বুকটো পঢ়িব পাৰে বহুত ফেমাস বুক হয় আৰু এটো নো ডাউট এটো বাল্কি এটা বুক হয় ইমানটো দৰকাৰ নপৰিব পেজ টু পেজ পঢ়াৰ দৰকাৰ নাই কভাৰ টু কভাৰ পঢ়াৰ দৰকাৰ নাই কিছুমান সিলেক্টিভ চেপ্টাৰ্স পঢ়িব লাগিব মই ইন ফিউচাৰ কিছুমান ভিডিও লৈ আনিম যত হাউ টু প্ৰিপেয়াৰ আৰ্ট এণ্ড কালচাৰ হাউ টু প্ৰিপেয়াৰ পলিটি এনেকুৱা ধৰণৰ ভিডিও লৈ আনিম হেতু কাৰণে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগে নহলে এই চেনেলটো গুচি যাব ৰাইট আৰু তাৰ পিছত আপোনালোকে এই বস্তুবোৰ বিচাৰি নাপাব পাৰে ওকে সো আৰ্ট এণ্ড কালচাৰৰ কাৰণে নিতিন সিংহানিয়া বেষ্ট হ'ব নেক্সট হল আপোনাৰ পোষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আৰু পোষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ কাৰণে আপোনালোকে স্নেহিল ত্ৰিপাঠীৰ পোষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া এই বুকখন আপোনালোকে ৰেফাৰ কৰিব পাৰে ওকে সো সোসাইটিৰ কাৰণে এনেটো পাৰ্টিকুলাৰলি ইয়াকৈ বুক নাই সোসাইটিৰ এনসিইআৰটিৰ এটা আপোনাৰ কম্পেন্ডিয়াম আছে এটো সক এমসি গ্ৰিও হিলছৰ পাব্লিকেশনৰ হয় এটো আৰু এটো কম্পেন্ডিয়াম ইউজ কৰিব পাৰে সক মই বহুত প্ৰপাৰ ৰিসাৰ্চ কৰাৰ পিছতে এই ভিডিওটো আপোনালোকৰ কাৰণে লৈ আনিছো আৰু এটো বেষ্ট বুকে মই আপোনালোকক সাজেষ্ট কৰিম আৰু জুনে অলৰেডি এই বুকসবোৰ পঢ়িছে তাহাতি গম পাইছে যে এই বুকবোৰৰ ই ইম্পৰ্টেন্স আছে বাট নো ডাউট তাত কিছুমান লিমিটেশনস আছে স্পেশালি এপিএসসি সিসিইৰ কাৰণে পঢ়াৰ কাৰণে কাৰণ এই যিমানখিনি বুকস আছে নহয় এই বুকসখিনি এক নম্বৰ কথাটো এনসিইআৰটিৰ হয় সক এনসিইআৰটি এপিএসসি বা ইউপিএসসিৰ কাৰণে বুকস নিলিখে এনসিইআৰটি স্কুল বা কলেজৰ কাৰণে বুকস লিখে সো আমি এপিএসসি বা ইউপিএসসিৰ কাৰণে যেতিয়া পঢ়ো আমাৰ মতে সেই কথাবোৰক মোল্ড কৰি ল'ব লাগে সো হোৱাট উইল বি দা সলিউশন আই উইল ডিসকাস বাট মানে যদি আপোনালোকে বিচাৰে এই স্ট্যান্ডাৰ্ড বুকবোৰ ইউজ কৰিব পাৰে ইটস ওকে ওকে নেক্সট হল আপোনাৰ জিওগ্ৰাফি সো জিওগ্ৰাফিৰ ফিজিক্যাল যেটো পোৰশন আছে ফিজিক্যাল জিওগ্ৰাফিৰ কাৰণে এই এনসিইআৰটিৰ ক্লাছ 11 ৰ ফান্ডামেন্টাল অফ ফিজিক্যাল জিওগ্ৰাফি এটো ইউজ কৰিব পাৰে দিস ইজ দা পিকচাৰ যাতে কোনো ধৰণৰ আপোনালোকৰ কনফিউজন নহয় ওয়াৰ্ল্ড জিওগ্ৰাফি আহে মেইনলি ঠিক আছে সো ওয়াৰ্ল্ড জিওগ্ৰাফিৰ কাৰণে জিসি লিয়ং ফলো কৰিব পাৰে ঠিক আছে আৰু জিসি লিয়ংৰো আপোনাৰ পেজ টু পেজ পঢ়াৰ কোনো দৰকাৰ নাই কিছুমান সিলেক্টিভ চেপ্টাৰ জৰ পৰা বেছিকৈ কোৱেশ্চনছ আহে এইখিনি আপোনালোকৰ পঢ়াৰ দৰকাৰ আছে ঠিক আছে আৰু ইন্ডিয়ান জিওগ্ৰাফি ইজ ভেৰি ইম্পৰ্টেন্ট ফ্ৰম দা প্ৰিলিমছ আৰু মেইনছ পইণ্ট অফ ভিউ আৰু হেতুৰ কাৰণে ইণ্ডিয়াৰ যেটো ফিজিক্যাল জিওগ্ৰাফি আছে এই বুকটো ফলো কৰিব পাৰে ইণ্ডিয়াৰ ফিজিক্যাল জিওগ্ৰাফিৰ কাৰণে এনসিইআৰটি ক্লাছ 11 আৰু লগতে আপোনাৰ এনসিইআৰটি ক্লাছ 12 ৰ কাৰণে এটো আপোনাৰ হিউম্যান জিওগ্ৰাফি পিপল আৰু ইকোনমি ইয়াত আপোনাৰ ইকোনমিৰ কিছুমান পোৰশনো ইয়াত থাকিব আৰু লগতে আপোনাৰ হিউম্যান জিওগ্ৰাফিও ইয়াত কভাৰ হৈ আছে ঠিক আছে আৰু এটা আছে ফান্ডামেন্টাল অফ হিউম্যান জিওগ্ৰাফি এটো আপোনালোকে ফলো কৰিব পাৰে এটো ইণ্ডিয়ান জিওগ্ৰাফি পুৰা ফুল কভাৰ হৈ যাব আৰু ইয়াৰ পৰা প্ৰিলিমছ আৰু মেইনছ পুৰা কভাৰ হৈ থাকিব ঠিক আছে আৰু সক জিওগ্ৰাফিত উগিয়াকৈ মেপিং যেহেতু আহে হেতুৰ কাৰণে আপোনালোকে এই এটলাস্ট এটো মই অক্সফোৰ্ডৰ এটলাস্ট বেছিকৈ প্ৰিফাৰ নকৰো এটো ওৰিয়েন্টাল যেটো ওৰিয়েন্ট ব্ল্যাক সোয়াম স্কুল এটলাস্ট হয় এটো আপোনালোকে ইউজ কৰিব পাৰে স্ট্যান্ডাৰ্ড হয় ঠিক আছে সক মই সলিউশনটো কি কম যে এই যিমানখিনি মই বুকসৰ কথা দেখালো বা ইন মানে ফাদাৰ স্লাইড যিমানখিনি বুক দেখাম সেইখিনি ইউপিএসসিৰ কাৰণে ডিজাইন কৰা হয় আৰু এপিএসসিৰ কাৰণে হেনকা ধৰণৰ বুকস ডিজাইন এতিয়ালৈকে হোৱা নাই সো মই কি কৰিছো আপোনাৰ কাৰণে এই যিমানখিনি বুকস আছে ঠিক আছে এই বুকসৰ পৰা ইম্পৰ্টেন্ট যিমানখিনি পইণ্ট এপিএসসিৰ কাৰণে ৰিলেভেন্ট হয় আৰু এপিএসসিৰ কাৰণে যিমানখিনি হুকিয়াকৈ পইণ্টস আৰু দৰকাৰ পৰিছে এই গুটেইখিনি মই কোৰ্সত ইনক্লুড কৰিছো মোৰ মানে কোৰ্সেস আছে এই কোৰ্সত ইনক্লুড কৰিছো আৰু কিছুমানে ধৰিলক অলৰেডি কোচিং লৈ আছে বা সেলফ স্টাডি কৰিব বিচাৰিছে তাহাতৰ কেৱল মাত্ৰ মেটেৰিয়েলৰ দৰকাৰ পৰিছে আপোনালোকৰ ডিমান্ডত আপোনালোকৰ ৰিকুৱেষ্টত মই কি কৰিছো অকল সেই কোৰ্সটোৰ পৰা ষ্টাডি মেটেৰিয়েলছখিনি মানে সেই ইলেক্ট্ৰনিক ফৰমেটত আৰু পিডিএফ ফৰমেটত লৈ আনিছো ঠিক আছে সেইখিনি ইচ্ছা কৰিলে আপোনালোকে সেইখিনি ইউজ কৰিব পাৰে দ্যাট ইজ ওয়ান স্টপ সলিউশন মানে আকৌ সেইখিনি কিতাপ পঢ়াৰ পিছত আকৌ বেলেগ জায়গাত যাব নালাগে এতিয়া ফৰ এক্সাম্পল আপুনি যিকোনো ধৰিলক ইণ্ডিয়ান জিওগ্ৰাফি পঢ়িলে ইণ্ডিয়ান জিওগ্ৰাফি আমাৰ এপিএসসিৰ পইণ্ট অফ ভিউৰ পৰা পঢ়িব লাগিব আৰু এই যিমানখিনি বুকস আছে সেই বুকসখিনিটো আপোনাৰ ক্লাছ 11 বা 12 ৰ কাৰণে লিখা হৈছে
পাৰ্পজটো সেইটো হয় আপোনাৰ এপিএছচিৰ কাৰণে লিখা নাই কিন্তু এই যিমানখিনি ষ্টাডি মেটেৰিয়েল আছে সেই ষ্টাডি মেটেৰিয়েলখিনি এপিএছচিৰ কাৰণেহে ডিজাইন কৰা হৈছে আৰু ইয়াত চাওক আপোনাৰ এটা চেপ্টাৰ পঢ়াৰ পিছত আপোনাৰ কুৱেশ্যন থাকে সেইটো কুৱেশ্যন কাৰ কাৰণে হয় 11-12ৰ কুৱেশ্যন 11-12ৰ ষ্টুডেণ্টছবোৰৰ কাৰণে হয় বাট ইয়াত আমি কি কৰিছো এটা টপিক পঢ়োৱাৰ পিছত সেইটো টপিকৰ ওপৰত যিমানখিনি প্ৰিলিমছ আৰু মেইনছত কুৱেশ্যন আহিছে আপোনাৰ এপিএছচি নহয় ইউপিএছচিটো যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই গোটেইখিনি সোমোৱা হৈছে অলৰেডি আমাৰ ৱেবছাইটত ইয়াৰ ডেমো যিমানখিনি ষ্টাডি মেটেৰিয়েল আছে সেইখিনি আপলোড হৈ আছে মই ইয়াৰ ডেছক্ৰিপশ্যন বক্সতো লিংক দি দিম আপোনালোকে তাত গৈ চাব পাৰে এই পাৰ্টিকুলাৰ নম্বৰত ফোন কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে ঠিক আছে নোট মই এনেকুৱা ধৰণৰ কথা কোৱা নাই যে এইটো মেটেৰিয়েল ল'লেই হ'ব আপোনালোকে ইচ্ছা কৰিলে এইটো মেটেৰিয়েলৰ পৰা এই ষ্টেণ্ডাৰ্ড বুকবোৰৰ পৰা পঢ়ি পিনে ল'ব পাৰে আপোনালোকৰ সুবিধাৰ কাৰণে এই বস্তুটো কৰা হৈছে ঠিক আছে সো এই নম্বৰটোত ফোন কৰিলে মানে আপোনালোকে আৰামছে কথাটো জানিব পাৰিব চক আগবঢ়ো আমি তেতিয়াহ'লে পলিটিৰ কাৰণে আপোনালোকে যদি একদম বিগিনাৰ হয় পলিটি কেতিয়াও পঢ়া নাই তেতিয়াহ'লে ক্লাছ 11ৰ এনচিইআৰটি যেটো আছে সেইটো কনষ্টিটিউশ্যন এট ৱৰ্ক এইটো আপোনালোকে পঢ়িব পাৰে আৰু যদি ভাবিছে যে নহয় মই ডাইৰেক্টলি লক্ষ্মীকান্তত যাম তেতিয়াহ'লে এইটো কথা সদায় শুনিছে মানে প্ৰিপাৰেশ্যনৰ আগৰ পৰাই এই এম লক্ষ্মীকান্তৰ কথা শুনি আছে দিছ ইজ দ্য বাইবেল অফ এপিএছচি বা ইউপিএছচি বুলি কোৱা হয় ঠিক আছে সো এইটো আপোনালোকে পঢ়িব পাৰে ঠিক আছে এইটো কভাৰ টু কভাৰ পঢ়িলে বেটাৰ হ'ব আপোনাৰ ঠিক আছে তো কিন্তু এইটো চক মই আকৌ এবাৰ ক'ম যে এইটো ইউপিএছচিৰ কাৰণে হয় ঠিক আছে তো এপিএছচিৰ কাৰণে যিমানখিনি দৰকাৰ পৰিব সেইখিনি মই এম লক্ষ্মীকান্তৰ পৰা উঠাই লগতে ডি বাসু বুলি আৰু এটা বুক আছে সেইখিনি অকল কেৱল মাত্ৰ এইটো বুকে নহয় কাৰণ বহুতখিনি বেলেগ বেলেগ ধৰণৰ বুকছ আছে কোচিং মেটেৰিয়েলছ আছে সেই গোটেইখিনি কম্বাইন কৰি পিনে এটা ওৱান ষ্টপ সলিউশ্যন হিচাপে মই সেই মেটেৰিয়েলটোত ৰাখিছোঁ ইচ্ছা কৰিলে সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে নেক্সট হ'ল গভাৰ্নেন্স সো গভাৰ্নেন্সৰ কাৰণে এম লক্ষ্মীকান্তৰে আমাৰ এটা বুক আছে সেই বুকটো আপোনালোকে ফ'ল' কৰিব পাৰে মই প্ৰপাৰ ৰিচাৰ্চ কৰি পিনে আপোনালোকক বুকখিনি দেখুৱাইছোঁ ঠিক আছে আপোনালোকে নিজৰ ফালৰ পৰাও ৰিচাৰ্চ কৰিব পাৰে তাত কোনো বাধা নাই ঠিক আছে বাট সেই আৰু মানে যিহেতু ভিডিঅ'টো চাই আছে আপুনি কিবা এটা হেল্প বিচাৰিছে মই সেই হেল্পটো কৰিবলৈ চেষ্টা কৰি আছোঁ ঠিক আছে সো এইটো মেইনছৰ কাৰণে গভাৰ্নেন্স জৰুৰী হয় আপোনালোকে জানে ছ'চিয়েল জাষ্টিছৰ কাৰণে বুকছ নাই তো ছ'চিয়েল জাষ্টিছৰ কাৰণে আপোনালোকে কি কৰিব পাৰে যিমানখিনি গভাৰ্ণমেণ্টছৰ ৰিপৰ্ট ঠিক আছে যেনেকৈ নীতি আয়োগৰ এইটো ৰিপৰ্ট হয় এনুৱেল ৰিপৰ্ট তাৰপিছত আমাৰ কিছুমান গভাৰ্ণমেণ্টৰ ৱেবছাইট তাৰপিছত PIB ইনফেক্ট তো এইখিনি বস্তু ফ'ল' কৰিলে আৰামছে হ'ব আৰু যদি ভাবিছে যে হেল্প লাগে তেতিয়াহ'লে আমিতো কিন্তু ছ'চিয়েল জাষ্টিছ ছ'চাইটি সেইবোৰৰ কাৰণে বুক নথকা স্বত্তেও আমি তাৰ কাৰণে বুকলেট ৰেডি কৰিছোঁ আৰু তাত গোটেইখিনি বস্তু আপুনি ৰেডিমেড ফৰ্মেটতে পাই যাব যদি আমাৰ বুকলেটখিনি লয় মানে ঠিক আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে কোনো ধৰণৰ বুক ফ'ল' কৰিলে নহ'ব কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে বেছিভাগ বেষ্ট থাকে তেতিয়াহ'লে আপোনাক মই ৰিকমেণ্ড কৰিম দা হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ দা হিন্দুৱে মই ৰিকমেণ্ড কৰিম দা হিন্দুৰ এডিটৰিয়েল ছেকশ্যনটো পঢ়ি থাকিব লাগে গোটেই বছৰৰ এডিটৰিয়েল ছেকশ্যনৰ পৰাই আমাৰ যেটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে তাৰ পৰা কুৱেশ্যনছ বনে প্ৰিলিমছ আৰু মেইনছত ঠিক আছে আৰু মানে আমাৰ মেটেৰিয়েল ফ'ল' কৰিলেতো তাত গোটেইখিনি আমি ইনক্লুড কৰিমেই ঠিক আছে ইকনমিৰ কাৰণে যেটো GS পেপাৰ 3 হয় এইটো আপোনালোকে ৰমেশ সিং ফ'ল' কৰিব পাৰে বাট দিছ ইজ এ ভেৰি বাল্কি বুক আৰু এইটোৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটো কৰি থাকিব লাগে এইটো মই ইয়াৰ লিমিটেশ্যন হিচাপে ক'ম আৰু নো ডাউট সেই লিমিটেশ্যনটো অতৰোৱাৰ কাৰণে আপোনালোকক কি কৰিব লাগিব সেইটো মই অলৰেডি কৈছোঁ ঠিক আছে আপোনালোকৰ ইচ্ছা সেইটো ৰাইট আৰু ইকনমিৰ কাৰণে আপোনালোকে সেই আপডেট কৰাৰ কাৰণে সেইটো বছৰৰ যিটো বছৰত পৰীক্ষা দিব ইউনিয়ন বাজেট চাব লাগিব আৰু সেইটো বছৰৰ ইকনমিক সাৰ্ভিস চাব লাগিব দ্যাট ইজ অলসো এ সোর্স সেইটো কাৰণে মই ইয়াক এড কৰিছো বুক নহয় এইখিনি বাট এইখিনি সোর্স হয় মই আলটিমেটলি বুক লিষ্টৰ নামত গোটেই এপিএসসিৰ কাৰণে কি সোর্স ইউজ হ'ব সেইখিনি ক'ব বিচাৰিছো আৰু তো সেইখিনি আপোনালোকে ফলো কৰিব পাৰে নেক্সট হল এনভাইৰনমেন্টৰ কাৰণে শংকৰ আইএস মানৰ শংকৰ আইএস একাডেমিৰ এইটো বুক হয় এইটো ফলো কৰিব পাৰে বাট এইটো অলপ ইৰিলিভেন্ট হৈ গৈছে বিকজ আমাৰ মানে প্যাটাৰ্ন যেটো আছে সেইটো প্যাটাৰ্ন চেঞ্জ হৈছে সো এই বস্তুটো আমাৰ সুচিত্ৰা এসএছৰ মেটেৰিয়েলত ধ্যান ৰখা হৈছে আৰু সেইটো বস্তু তাত এড্ৰেছ হৈ যাব যদি আপুনি সেইটো ফলো কৰিব বুলি ভাবে মানে মই অল্টাৰনেটিভ ক'ব বিচাৰিছো আৰু যদি এইটোৱে ফলো কৰিব লাগিব বুলি কথা নাই ঠিক আছে ইয়াতকে বেটাৰ অপচন যদি আছে তেতিয়াহ'লে সেই বেটাৰ অপচনটো ইউজ কৰিব লাগে ঠিক আছে এতিয়া চাওক বুকছ ৰিলিভেন্ট আছিলে ইনফেক্ট আজিৰ পৰা 10 বছৰ পিছত বুকো ইৰিলিভেন্ট হৈ যাব কিহৰ কাৰণে কৈছো এআই আহি গৈছে ৰাইট তো এআই এ বেটাৰ কন্টেন্ট প্ৰডিউস কৰি আছে কাৰেন্টত যেটো চলি আছে সেইটোক মিলাই পিনে বুকতকে ভাল কন্টেন্ট প্ৰডিউস কৰি আছে আৰু সেই বস্তুটোকে আমি ইউজ কৰিছো ঠিক আছে আমাৰ জেমিনি চ্যাটজিপিটি আৰু চ্যাটজিপিটিৰ বেষ্ট মডেল জেমিনিৰ বেষ্ট মডেল ইউজ কৰি পিনে আমাৰ কন্টেন্টটো বনোৱা হৈছে ঠিক আছে যাতে যেটো চেঞ্জিং ট্ৰেন্ড আছে হেতুৰ লগত আমি মানে খাপ খাই চলি থাকিব পাৰো ঠিক আছে এই বুকখিনি এতিয়া আপোনাৰ কি হৈছে যে বুকখিনিটো কাগজত থাকে ন এইখিনি আপডেট নহয় আমাৰ কন্টেন্ট সদায় আপডেট হৈ থাকে ঠিক আছে বিকজ হেতু পিডিএফ ফৰমেটত আছে আমি যেটো আপডেট থাকে যেনেকে মোবাইলৰ আপডেট আহে নহয় এনেকে আমি কন্টেন্টবোৰো আপডেট কৰি থাকো ঠিক আছে যেটো লিমিটেশন আছে মই হসা হসিকে হেতু কথা কৈছো আৰু আপোনালোকে বুকটো ফলো কৰাৰ অপচন আছে বুকটো ফলো কৰিবই পাৰে ঠিক আছে কাৰণ যদি বুকটো ফলো কৰে সেই আপডেটখিনি আপুনি নিজে কৰিব লাগিব আৰু যেটো আমাৰ মেটেৰিয়েল আছে হেতু যদি ফলো কৰে তেতিয়াহ'লে এই বস্তুটো আমি প্ৰভাইড কৰি দিম সিম্পল কথা হেতু আপোনাৰ ওপৰত অপচন আছে আপুনি কি কৰে ৰাইট
নেক্সট হ'ল আপোনাৰ ইণ্টাৰনেল চিকিউৰিটি। চ' ইণ্টাৰনেল চিকিউৰিটিৰ কাৰণে আমাৰ অশোক কুমাৰ ছাৰৰ এই বুকটো ফ'ল' কৰিব পাৰে, চেলেঞ্জেছ টু ইণ্টাৰনেল চিকিউৰিটি অফ ইণ্ডিয়া। বাট প্ৰব্লেমটো কি হৈছে, APSCত আমাৰ সুকীয়াকৈ আমাৰ নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি আৰু অসমৰ ইণ্টাৰনেল চিকিউৰিটিৰ ওপৰত বেছিকৈ কুৱেশ্যন আহে। আপোনালোকে যদি পেপাৰ এনালাইচিছ কৰিছে, মোৰ ভিডিঅ' আছে কিছুমান পেপাৰ এনালাইচিছত, সেইখিনিও চাব পাৰে, বা ইন ফিউচাৰো মই কিছুমান ভিডিঅ' লৈ আনিম। তো তাত আপোনালোকে এটা কথা গম পাব, APSCৰ মেইনছত স্পেচিয়েলি, যে আপোনাৰ অসম বা নৰ্থ ইষ্টৰ পইণ্ট অফ ভিউৰ পৰা বেছিকৈ কুৱেশ্যন সোধা হৈছে। কিন্তু এইখিনি বুক এতিয়া আপোনাৰ মানে অসম বা নৰ্থ ইষ্টৰ পইণ্ট অফ ভিউৰ কাৰণে লিখা নাই, বাৰে বাৰে মই কৈ আছোঁ, UPSCৰ কাৰণে লিখিছে, আৰু APSCৰ কাৰণে সেনেকুৱা ধৰণৰ বুক লিখা হোৱা নাই। ঠিক আছে, তাৰ কাৰণে আপুনি মেটেৰিয়েল ফ'ল' কৰিব লাগিব। তো সুচিত্ৰা এচিছে সেইটো আপোনালোকৰ প্ৰব্লেমটো সলভ কৰি দিছে, ৰাইট। নেক্সট হ'ল আপোনাৰ সায়েন্স এণ্ড টেকনলজি। সায়েন্স এণ্ড টেকনলজিৰ কাৰণে এইটো এটা ভাল বুক হয়, আপোনাৰ ৰবি পি অগ্নিহোত্ৰীৰ বুক হয়। ইয়াৰ পৰা আপুনি বেছিকখিনি গম পাব, আৰু লগতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুতখিনি মানে সায়েন্স এণ্ড টেকনলজিত কুৱেশ্যন সোধে, সেইখিনি আপুনি তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ ধৰি লওক মানে যিটো মানে মেগাজিন পঢ়ি আছে বা আপোনাৰ নিউজ পেপাৰ পঢ়ি আছে, তাৰ পৰা আপোনাৰ আৰামছে হৈ যাব। আৰু যদি আমাৰ মেটেৰিয়েল লয়, তাতে গোটেইখিনি ইনক্লুডেড থাকিব ওৱান ষ্টপ সলিউশ্যন হিচাপে। চাওক, যিটো ডিজাষ্টাৰ মেনেজমেণ্ট আছে, ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে কোনো পাৰ্টিকুলাৰকে বুক বনা নাই। আপোনালোকে জাষ্ট সেই আৰু আমাৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ৱেবছাইট আছে, সেই ৱেবছাইটটোকে ফ'ল' কৰি থাকিব লাগিব, তাহাঁতৰ এনুৱেল ৰিপৰ্ট ফ'ল' কৰি থাকিব লাগিব, যদি আপুনি অফিচিয়েল চ'ৰ্চ বিচাৰি আছে। আৰু আদাৰৱাইজ যদি আপুনি মেটেৰিয়েল বিচাৰি আছে, তেতিয়াহ'লে মেটেৰিয়েল ৰেডি আছে আমাৰ। তো সেইখিনি আপোনালোকে মানে ফ'ল' কৰিবই পাৰে। সেইখিনি চব মেটেৰিয়েলখিনি মই কিবা নতুন বনোৱা নাই, মানে এই যিমানখিনি ৱেবছাইট আছে, সেই ৱেবছাইটৰ পৰা যিমানখিনি ভাল কথা আছে সেইখিনিক লৈ পিনে, লগতে কিছুমান ধৰি লওক বেলেগ কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল আছে UPSC লেভেলৰ ভাল ভাল, ঠিক আছে, সেইখিনি লোৱা। তাৰপিছত লগতে AI ইউজ কৰি পিনে এটা ভাল হোলচাম এটা মেটেৰিয়েল বনোৱা হৈছে আপোনালোকৰ কাৰণে। নহ'লে এই বস্তুটো যিটো আপুনিও কৰিব লাগিব, আপুনি যেতিয়া মেটেৰিয়েল পঢ়ে, এজন ভাল এস্পিৰেণ্টে বহুতখিনি বস্তু চায়, অকল কিতাপ ফ'ল' কৰে, তাৰপিছত ইণ্টাৰনেটত চাৰ্চ কৰে, ঠিক আছে, বেলেগ কিবা ডাঙৰ কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল চায়, তো সেইখিনি মিলাই পিনে একেলগে তেওঁৰ নোটছটো বনায়। তো সেই বস্তুটো আমি অলৰেডি কৰি থৈ দিছোঁ মানে। তো সেইটো কাৰণে মই আপোনালোকক ছাজেষ্ট কৰি আছোঁ বাৰে বাৰে। এথিক্স আৰু ইণ্টিগ্ৰিটিৰ কাৰণে ভাল বুকটো মই লেক্সিকন বুলি নকওঁ, এইটো লেক্সিকনতকৈ ভাল এইটো ফ'ল' কৰিব পাৰে, আপোনাৰ জি সুব্বাৰাও, ঠিক আছে, জি সুব্বাৰাওক ফ'ল' কৰিব পাৰে। আৰু এইটো কিন্তু APSCৰ কাৰণে চুইটেবল নহ'ব, কাৰণ APSCৰ কাৰণে আপোনাৰ সুকীয়াকৈ অসমৰ লাগিব, ঠিক আছে। চ' একৰ্ডিংলি আপোনাৰ এই কণ্টেণ্টটোক মোল্ড কৰিব লাগিব, আপোনাৰ নোটছটো সেনেকুৱা ধৰণে বনাব লাগিব, ঠিক আছে। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট ছেকশ্যন, ঠিক আছে, দেট ইজ আছাম ছেকশ্যন। তো আছাম ছেকশ্যনৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, আমাৰ ফেমাছ শৈলেন বৈশ্য ছাৰৰ এই বুকটো ফ'ল' কৰিব পাৰে, ঠিক আছে, আৰু আছাম ইয়াৰ বুক ফ'ল' কৰিব পাৰে, শান্তনু কৌশিক বৰুৱাৰ, ঠিক আছে। তো এই দুটা বুক ইম্পৰ্টেণ্ট হয়, এইটোও বাইবেল হয় আমাৰ APSCৰ কাৰণে, ৰাইট। আৰু চাওক, ইয়াতো আপোনাৰ কিছুমান লিমিটেশ্যনছ আছে, মই বহুতখিনি লিমিটেশ্যনছ ইয়াত ক'বলৈ নাযাওঁ, ৰাইট, সেইটো কণ্ট্ৰভাৰ্চিৰ কিবা এটা ক্ৰিয়েট হ'ব, সেইটো মই নিবিচাৰোঁ। বাট এই লিমিটেশ্যনছখিনিক, যিমানেই লিমিটেশ্যনছ আছে, সেইখিনিক আমি এড্ৰেছ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইটোৰ কাৰণে আপোনাক মোৰ কথা বিশ্বাস নকৰিব কেতিয়াও, মই সদায় কওঁ, মোৰ কথা কেতিয়াও বিশ্বাস নকৰিব। আল্টিমেটলি মইতো নিজৰ মেটেৰিয়েল প্ৰমোট কৰিমেই, ঠিক আছে, সেইটো কথাটো সঁচাই হয়। কিন্তু আপুনি নিজে গৈ পিনে আমাৰ এবাৰ ৱেবছাইট চাওক, ৱেবছাইটত আপোনাৰ চেম্পল কপি ডাউনলোড কৰক, চেম্পল কপি ডাউনলোড কৰি পিনে আপুনি নিজে কম্পেয়াৰ কৰি চাওক, ঠিক আছে, কোনটো বেটাৰ হয়, ঠিক আছে। সেইটো আপোনাৰ ওপৰত এৰি দিছোঁ মই। তো আপুনি তাৰপিছত ডিচাইড কৰক, মই একো নকওঁ। নহ'লেতো এইখিনি বস্তুটো এভেইলেবল আছে, এইখিনিতো আছে আপোনাৰ ট্ৰেডিশ্যনেল চ'ৰ্চ হয়, এইখিনিতো সদায় ফ'ল' কৰিব পাৰিব। বাট নতুন চ'ৰ্চ যদি পাইছে, এক্সপ্ল'ৰ কৰিব লাগে, ৰাইট, এটলিষ্ট চাব লাগে, চোৱাততো একো প্ৰব্লেম নাই, ৰাইট। তো সেইটো আপুনি কৰিব পাৰে। নেক্সট হ'ল আছাম যিটো ছেকশ্যন আছে, তাৰ যিটো জেনেৰেল নলেজ ছেকশ্যন আছে, ইয়াৰ পৰা এই জেনেৰেল নলেজ আহি যাব। হিষ্ট্ৰীৰ কাৰণে চাওক, হিষ্ট্ৰীৰ কাৰণে অলপ ফ'ল' কৰিব লাগিব। এনচিয়েণ্ট আছামৰ কাৰণে ডক্টৰ সঞ্জয় সেনৰ এই বুকটো ফ'ল' কৰিব পাৰে। এইটো আমাৰ মানে একচুৱেলি এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বুক হয় এইটো, ঠিক আছে, বড়োলেণ্ড আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ বুক হয়। এইটো আপোনালোকে ফ'ল' কৰিব পাৰে। এইটো মহাবীৰ পাব্লিকেশ্যনৰ, আই থিংক, ঠিক আছে, মহাবীৰ পাব্লিকেশ্যনৰ বুক হয়। এনচিয়েণ্ট আছাম ইয়াত ভাল ধৰণে কভাৰ হৈ আছে। আৰু লগতে আপোনাৰ মিডিভেল আছামৰ কাৰণে ছাৰ এডৱাৰ্ড গেইটৰ ফ'ল' কৰিব পাৰে, বাট এইটো দিছ ইজ ভেৰি বাল্কি, ঠিক আছে, এইটোক মই এড্ৰেছ কৰিছোঁ অবভিয়াছলি আমাৰ মেটেৰিয়েলত। আৰু লগতে আমাৰ যিটো মডাৰ্ণ আছাম আছে, ইণ্ডিয়া কৈ পাইছোঁ, মডাৰ্ণ আছাম আছে, তাৰ কাৰণে প্ৰিয়ম গোস্বামী ফ'ল' কৰিব পাৰে, ঠিক আছে। বাট এই চাওক, এই গোটেইখিনি মিলাই পিনে বহুত ডাঙৰ এটা হৈ যায়, ঠিক আছে। আৰু আপোনাৰ ছেকেণ্ড কথা হৈছে যে মই এতিয়ালৈকে যিমানখিনি বুকছ দেখুৱালোঁ, ঠিক আছে, সেইখিনিৰ এটা প্ৰাইজ আছে, ৰাইট। চ' সেইখিনি প্ৰাইজকো মই কনচিডাৰ কৰি পিনে, চ' এটা হোলচাম ৱেত মই যিটো মোৰ মেটেৰিয়েল আছে সেইটো ডিজাইন কৰিছোঁ, ঠিক আছে, যাতে সেইখিনি কিনিলে তাতকৈ বেছিহে পৰিব উল্টা, ঠিক আছে। এইখিনি গোটেইখিনি যদি কিনিব যায়, আপুনি চাব কিমান কেলকুলেট কৰি ওলাই ল'ব, ঠিক আছে, কিমান মানে আপোনাৰ কষ্ট আহিব। তো সেইটোৰ বেচিছত আমাৰ মেটেৰিয়েলটো মানে লেছ কষ্টলি পৰিব, ঠিক আছে।
তাৰ উপৰিও যদি চাওঁ জিঅ'গ্ৰাফিৰ কাৰণে অৱনী কুমাৰ ভাগৱতীৰ এই আছাম জিঅ'গ্ৰাফিৰ যিটো বুক আছে সেইটো ফ'ল' কৰিব পাৰে, ডেট ইজ গুড, ঠিক আছে, ভাল বুক হয়। তাৰ উপৰি আমি যদি ইকনমিৰ কাৰণে চাওঁ, ইকনমিৰ কাৰণে আমাৰ কি কৰিব লাগিব, আছামৰ যিটো বাজেট আছে সেইটোক ভাল ধৰণে চাব লাগিব, ঠিক আছে, হাইলাইট চামাৰি সেইটো চাব লাগিব, আৰু আপোনাৰ যিটো ইকনমিক ছাৰ্ভে আছে ইকনমিক ছাৰ্ভেক চাব লাগিব, অসমৰ ইকনমিক ছাৰ্ভে, ঠিক আছে। আৰু একদম বুক ফ'ল' কৰাৰ দৰকাৰ নাই, যিহেতু আপুনি যদি সেই বুকটো ফ'ল' কৰে ৰমেশ সিং, তাতে বেছিভাগ কথা চিমিলাৰে থাকিব, ঠিক আছে। আৰু আমাৰ কাৰণে কিন্তু মেটেৰিয়েল আছে, আমাৰ ওচৰত সুকীয়াকৈ মেটেৰিয়েল আছে ইকনমিৰ, আছাম ইকনমিৰো, ঠিক আছে, GS পেপাৰ 5ত ইনক্লুড হৈ আছে। আৰু বাকী থাকিলে এতিয়া CSET, ঠিক আছে। তো CSETৰ কাৰণে চাওক, মই আপোনালোকক সঁচা কথা ক'ম, CSETৰ কাৰণে কোনো বুক ফ'ল' কৰাৰ দৰকাৰ নাই। যদি একেবাৰে ফ'ল' কৰিমেই বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ RS আগৰৱালৰ এই বুকটো ফ'ল' কৰিব পাৰে, বাট মই ৰিকমেণ্ড নকৰিম কিন্তু, ঠিক আছে। আপোনালোকে কি কৰিব লাগে, APSCৰ CSCৰ যিটো PYQ আছে, CSC বুলি CC, ঠিক আছে, APSC CCৰ যিমানখিনি PYQ আছে সেইখিনি সলভ কৰিব লাগে। APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত যিমানখিনি আমাৰ এপ্টিটিউড টাইপৰ কুৱেশ্যন সোধে, মেথছৰ কুৱেশ্যন সোধে, ৰিজনিঙৰ কুৱেশ্যন আছে, সেইখিনি সলভ কৰি ল'ব লাগে। তাৰপিছত UPSCৰ PYQ সলভ কৰি ল'ব লাগে। মই PYQৰ কাৰণে কি বুক ল'ব লাগিব সেইটোও ক'ম মই, ঠিক আছে। আৰু আপোনাৰ সেইখিনি সলভ কৰিলে সাফিচিয়েণ্ট হ'ব। তাৰপিছতো যদি ভাবে যে আণ্ডাৰ কনফিডেণ্ট ফিল হৈ থাকে, তেতিয়াহ'লে এই বুকটো ফ'ল' কৰিব পাৰে, ভাল বুক হয়, এইটো চবেই ফ'ল' কৰে কম্পিটিটিভ এক্সামিনেশ্যনত। বাকী থাকিলে চব মোটামুটি আমি প্ৰিলিমছ আৰু মেইনছৰ পইণ্ট অফ ভিউৰ পৰা গোটেইখিনি বুকছ কভাৰ কৰিছোঁ, চাই ল'ব এবাৰ। মই PPT, এই যিটো PPT আছে, ঠিক আছে, এই PPTটোক মই আমাৰ টেলিগ্ৰাম চেনেলতো আপলোড কৰিম, আৰু লগতে আপোনালোকে যদি আমাৰ নাম্বাৰত কণ্টেক্ট কৰে ডাইৰেক্টলি মই আপোনাক হোৱাটছআপতে চেণ্ড কৰি দিম, ঠিক আছে। জাষ্ট নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ল, মই নাম্বাৰটো পিছফালে দি থৈ আছোঁ, ঠিক আছে। তো ইয়াত আপুনি কণ্টেক্ট কৰিলে হ'ল, ডাইৰেক্টলি PPT পাই যাব। বা আমাৰ গ্ৰুপ আছে, ঠিক আছে, ষ্টাডি গ্ৰুপ হোৱাটছআপত, তাত আমি প্ৰিমিয়াম কণ্টেণ্ট দি থাকোঁ, সেইখিনিও ফ'ল' কৰিব পাৰে। তাতো আপুনি এই গোটেইখিনি PPT লগতে আৰু বহুতখিনি মেটেৰিয়েল আছে সেইখিনি পাব, জাষ্ট সেইখিনি জইন কৰি ল'ব আৰু, ঠিক আছে। চ' PYQৰ কাৰণে চব প্ৰিলিমছৰ PYQৰ কাৰণে আমাৰ PYQ মেইনলি UPSC আৰু APSC দুটাই ফ'ল' কৰিব লাগে, কাৰণ APSC কি কৰে, UPSCৰ PYQ ফ'ল' কৰে, ঠিক আছে, বা তাৰ পৰা কুৱেশ্যন ডাইৰেক্টলি কপি পেষ্ট কৰে। তো আমি এটলিষ্ট PYQ খিনি ভাল কৰিব লাগে। এইখিনি ভাল বুক হয়, এইটো ভাল বুক হয়, আমাৰ মৃণাল ছাৰৰ ভাল বুক হয় এইটো, ঠিক আছে। চ' এইটো মৃণাল ছাৰৰ এই বুকটো UPSCৰ কাৰণে ফ'ল' কৰিব পাৰে, আৰু APSCৰ কাৰণে এইটো বুক হয়, ঠিক আছে। এইটো বুকক মই পাৰ্চনেলি চোৱা নাই, বাট দিশা পাব্লিকেশ্যনৰ হয়, এইটো আপুনি ফ'ল' কৰিব পাৰে। আৰু যদি আমাৰ মেটেৰিয়েল লয় তেতিয়াহ'লে কোনো বুক কিনাৰে দৰকাৰ নাই, সঁচা কথা ক'ব গ'লে, ঠিক আছে, কোনো বুক কিনাৰ দৰকাৰ নাই। গোটেইখিনি বস্তু আমি UPSCৰ হওক APSCৰ হওক গোটেইখিনি আমি তাত ইনক্লুড কৰি থৈছোঁ, ঠিক আছে। আৰু টপিক ৱাইজ ইনক্লুড কৰা আছে। মেইনছৰ কাৰণে মেইনছৰ PYQৰ কাৰণে এইটো আপুনি বুক ফ'ল' কৰিব পাৰে, দিশা পাব্লিকেশ্যনৰ হয়, ঠিক আছে। UPSCৰ কাৰণে আৰু APSCৰ কাৰণে মেইনছৰ কাৰণে এইটো আছে, ঠিক আছে, এইটো বুক ফ'ল' কৰিব পাৰে, ঠিক আছে। এইটো কেৰিয়াৰ এক্সেলেঞ্চ প্ৰাইভেট লিমিটেড বুলি ইনষ্টিটিউটৰ হয়, ঠিক আছে। মই একচুৱেলি পাৰ্চনেলি চোৱা নাই, তো সেইটো কাৰণে মই কমেণ্ট নকৰোঁ, বাট এইটো আপোনালোকে কনচিডাৰ কৰিব পাৰে। মই গুগল চাৰ্চ কৰি পিনে ৰিচাৰ্চ কৰি পিনে আনিছোঁ, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, যে এই অবভিয়াছলি আমাৰ আছাম ট্ৰিবিউন ফ'ল' কৰিব পাৰে, আৰু দা হিন্দুক ফ'ল' কৰিব পাৰে নেশ্যনেল নিউজৰ কাৰণে, ঠিক আছে। আৰু যদি মেটেৰিয়েল লয় তেতিয়াহ'লে আমি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণেও স্পেচিয়েলি যিমানখিনি চাওক, আমি গোটেই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত মই অলৰেডি কথা ক'লোঁ, আৰু বেছি লম্বা নকৰোঁ, সেই ভিডিঅ'টো অলৰেডি লম্বা হৈছে, ঠিক আছে। তো সেইটোৰ কাৰণে আপোনালোকে সেই কি কৰিব পাৰে, আমাৰ মানে মেটেৰিয়েল তাত গোটেইখিনি বস্তু ইনক্লুড হৈ থাকিব। এতিয়া ফৰ এক্সাম্পল পলিটি পঢ়াই আছোঁ, চ' পলিটিত যিটো কাৰেণ্ট এফেয়াৰ্ছ চলি আছে সেইটো আমি পঢ়াই দিওঁ। ফৰ এক্সাম্পল এই কেইদিনমান আগতে মই ইকনমি পঢ়াইছিলোঁ, চ' ইকনমিত ফৰ এক্সাম্পল এতিয়া আমাৰ কি চলি আছে, ইনকাম টেক্স এক্ট আহিছে 2025, লগে লগে মেটেৰিয়েলতে ইনক্লুড পাব, আৰু যিখিনি ঘটনা এতিয়া ঘটিব, ঠিক আছে, সেইখিনিৰো আপডেট আমি প্ৰভাইড কৰিম মানে। তো আপুনি নিজৰ ফালৰ পৰা একো কৰিব দৰকাৰ নাই, আপুনি মেটেৰিয়েলটোক ভাল ধৰণে পঢ়িব লাগে, ৰিভাইজ কৰিব লাগে, ৰিভিজন ইজ দ্য মেইন থিং, ঠিক আছে। তো সেইটো বস্তুত যাতে আপুনি ফ'কাছ কৰিব পাৰে, সেইটোৰ কাৰণে আমি আপোনাৰ আধা কাম কৰি দিম মানে, ঠিক আছে। চ' দেট ইজ দ্য থিং। নহ'লে আপুনি চক ইয়াৰ পৰা আপুনি নিজে বাছি ওলাব লাগিব, আৰু আপুনি মান্থলি মেগাজিনো ফ'ল' কৰিলে ফ'ল' কৰিব পাৰে, যিকোনো ইনষ্টিটিউটৰ যিটো আপোনাৰ ভাল লাগে, ঠিক আছে। চ' সেইটোৱে কথা। মই আকৌ এবাৰ ক'ম যে দিছ ইজ দ্য ওৱান ষ্টপ সলিউশ্যন, যদি বিচাৰে সেইটো ফ'ল' কৰিব পাৰে, আদাৰৱাইজটো আপোনাৰ ওচৰত এই গোটেইখিনি বুকছ ৰিচাৰ্চ কৰি আনিছোঁ, ভাল ইণ্টেনশ্যনত আনিছোঁ, একো মই আপোনালোকক মেনিপুলেট কৰিব বিচৰা নাই, মই জাষ্ট কৈছোঁ ইয়াতকৈ বেটাৰো এভেইলেবল আছে, আপুনি এবাৰ ট্ৰাই কৰি চাব। তাতকৈ যদি বেয়া লাগে তেতিয়াহ'লে এই কমেণ্ট ছেকশ্যনত আহি পিনে গালি পাৰিব মোক, তাৰপিছত আৰু সেইখিনি ফ'ল' কৰিব, ঠিক আছে। সেইটোত মই চেলেঞ্জ লৈ লৈছোঁ, আৰু কমেণ্টটো ডিলিট নকৰোঁ, মই সেইটোও কৈছোঁ আপোনালোকক, ঠিক আছে। চ' সেইখিনি কথা। আৰু লগতে আপুনি ভাবিছে যে নহয় মেটেৰিয়েল পঢ়িলে চাওক, এটা কথা মই সঁচা কৈছোঁ, ইমানটোলৈকে যদি মোক চাই আছে তেতিয়াহ'লে কথাটো ভাল লাগিছে চাগে, ৰাইট। ত' মই এটা আপোনাক কথা কওঁ, চাওক এইটো চাওক ADRE বা বাকী বেলেগ ধৰণৰ মানে এক্সামিনেশ্যন নহয়, মানে এইটো চিভিল ছাৰ্ভিচেছ হয়। আৰু চিভিল ছাৰ্ভিচেছত কি হয়, কিছুমান ছাবজেক্ট এনেকুৱা ধৰণৰ আছে য'ত গাইডেন্সৰ দৰকাৰ পৰে। ফৰ এক্সাম্পল এছে, আপুনি কি এছে আহিব নেক্সট ইয়াৰ, আপুনি কেনেকৈ প্ৰিডিক্ট কৰিব, ঠিক আছে। এথিক্স, ঠিক আছে, এথিক্সত আপুনি কি এথিক্সত কুৱেশ্যন সুধিব সেইটো কেনেকৈ প্ৰিডিক্ট কৰিব, বা সেইটোৰ কাৰণে কি মেটেৰিয়েল পঢ়িব। তো এইখিনিক আপুনি মেটেৰিয়েল পঢ়ি নহ'ব সেইখিনি, ঠিক আছে। সেইখিনিৰ কাৰণে আপুনি এছেৰ পইণ্টছ কেনেকৈ জেনেৰেট কৰিব, এথিক্সৰ কাৰণে আপোনালোকে কেছ ষ্টাডি কেনেকৈ লিখিব, সেইটোৰ কাৰণে গাইডেন্সৰ দৰকাৰ পৰিব। সেইকাৰণে আপোনালোকে কেৱল মাত্ৰ মেটেৰিয়েল পঢ়ি গ'লে নহ'ব,
গাইডেন্স যদি আপুনি ভাবিছে যে নহয় মই সেলফ সাফিচিয়েন্ট হয়, মই কৰিব পাৰিম, সেলফ ষ্টাডি কৰিব পাৰিম, ভাল কথা, বহুত ভাল কথা, তেতিয়াহ'লে মেটেৰিয়েল ল'লে সাফিচিয়েন্ট হ'ব, বা আপুনি এই যিমানখিনি বুকছৰ কথা ক'লো সেই বুকছ ল'লে ভাল কথা মানে হ'ব। বাট যদি ভাবিছে যে নহয় মোৰ ওচৰত টাইম ক্ৰাঞ্চ আছে, মই ৱৰ্কিং প্ৰফেচনেল হয়, বা মোক অলপ হ'লেও গাইডেন্সৰ দৰকাৰ পৰিব, মই মানে ফাৰ্ষ্ট এটেম্পটতে যাতে ক্লিয়াৰ কৰিব পাৰোঁ, ঠিক আছে, দ্য ৰাইট গাইডেন্স ইজ ভেৰি নেচেচাৰী, সেইটোৰ কাৰণে মই কৈছোঁ। তো সেইটোৰ কাৰণে আপোনালোকে এই কোৰ্চেছ আছে, আপোনালোকে ফ'ল' কৰিব পাৰে। ফাউণ্ডেশ্যন কোৰ্চ ল'লেতো গোটেইখিনি বস্তু আপোনালোকে পাব একে জেগাত, বাকী কোনো ধৰণৰ কোৰ্চ লোৱাৰ দৰকাৰ নাই। আৰু তাৰ উপৰিও সুকীয়াকৈও আপুনি যদি বিচাৰে প্ৰিলিমছৰ কাৰণে প্ৰিলিমছৰ কোৰ্চ, মেইনছৰ কাৰণে মেইনছৰ কোৰ্চ, আৰু যদি অকল এথিক্স এছে আৰু GS পেপাৰ 5 লাগে তেতিয়াহ'লে আমি ট্ৰাইও বনাইও ৰাখিছোঁ, ঠিক আছে, তাৰপিছত কম্বও আছে। এই গোটেইখিনি আপুনি যেনেকৈ বিচাৰে সেনেকৈ পাব মেটেৰিয়েল। আপুনি চিত্ৰা এচিছৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ফ'ল' কৰিব পাৰে, এই নম্বৰত ফোন কৰিব পাৰে, ঠিক আছে, মই আগৰ যিটো নাম্বাৰ আছে এইটো নাম্বাৰতো ফোন কৰিব পাৰে, যিটো মানে আপোনাৰ ইচ্ছা, ঠিক আছে, আমাক হোৱাটছআপত মেছেজ কৰিব পাৰে। চ' আমি গোটেই কথাখিনি আপোনালোকক ধুনীয়াকৈ বুজাই কৈ দিম, ঠিক আছে। ভিডিঅ'টো লম্বা হৈছে চাগে, ৰাইট, জনাব কেনেকুৱা ধৰণৰ লাগিছে ভিডিঅ'টো, ঠিক আছে, আৰু লগতে নেক্সট কেনেকুৱা ধৰণৰ টপিকত ভিডিঅ' বিচাৰি আছে সেইটোও মোক জনাব। থেংক ইউ ছ' মাছ।